ধন্যবাদ। পোনপ্ৰথমতে সমগ্ৰ অসমবাসী ৰাইজৰ আৰু কাৰ্বি আংলং ৰাইজবাসীলৈ মোৰ কাৰ্ডম আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আজি এক জৰুৰী এই কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছে, তাতে দায়িত্ব অৰ্পণ দিয়া হৈছে। আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, 2012 চনত মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব আহিছিলোঁ, 2012 চনৰ পৰা মই আছু কামক মই দেখিছোঁ, আছু কামবোৰ শিকিছোঁ আৰু তৃণমূল পৰ্যায়ৰ পৰা মই আছু কামত জড়িত হৈ আছোঁ। আৰু ইয়াৰ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি মোৰ নিজৰ জেগাত আঞ্চলিক পৰ্যায়লৈকে আৰু জিলা পৰ্যায়লৈকে মই আছু আগবঢ়াই লৈ গৈছোঁ। ঠিক তেনেধৰণে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ পৰা মই প্ৰতিনিধি কৰি সদৌ অসম ছাত্ৰ সন্থালৈ মই কাৰ্যনিৰ্বাহক সদস্যলৈ মোক অৰ্পণ দিয়া হৈছে। তাৰ লগে লগে মৰিগাঁও অধিৱেশনত দ্বিতীয়বাৰ আকৌ মোক সদৌ অসম ছাত্ৰ সন্থাত সহকাৰী সাধাৰণ সম্পাদক হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। আৰু আজি দীৰ্ঘদিন ধৰি আছুত জড়িত থকাৰ পিছত আজি যিটো এটা ডাঙৰ দায়িত্ব মোক দিয়াৰ কাৰণে মই পোনপ্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ প্ৰমোদজন কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকটো জিলাৰ আঞ্চলিক পৰ্যায়ৰ পৰা সকলোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক অহা দিনটো অসমবাসীলৈ আৰু কাৰ্বি আংলঙৰ ৰাইজৰ সহায় সহযোগ আৰু তেওঁলোকৰ দেহা প্ৰমুখ বিচাৰি মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু অভিভাৱকসকলৰ পৰা তেওঁলোকৰ আশীৰ্বাদ মই বিচাৰিছোঁ। আৰু লগতে কাৰ্বি আংলং আৰু যিহেতু পাহাৰ ভৈয়ামৰ কথা বিভিন্ন ঠাইত আমি শুনি থাকোঁ, কিন্তু পাহাৰ আৰু ভৈয়ামৰ কথা যাতে ভাল এটা আমাৰ শান্তি সম্প্ৰীতি যাতে অটুট আৰু শক্তিশালী হৈ থাকে, তাৰে কামনা কৰি আগন্তুক দিনত এই মোৰ যেতিয়ালৈকে আমাৰ পূৰ্ণাংগ সাধাৰণ সভালৈকে মই চলাই যাম, তাকে আপোনালোকৰ সহায় সহযোগ কামনা মই আশা কৰিছোঁ। পোনপ্ৰথমতে সমগ্ৰ অসমবাসী ৰাইজৰ আৰু কাৰ্বি আংলং ৰাইজবাসীলৈ মোৰ কাৰ্ডম আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আজি এক জৰুৰী এই কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈছে, তাতে দায়িত্ব অৰ্পণ দিয়া হৈছে। আৰু তাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ, 2012 চনত মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িব আহিছিলোঁ, 2012 চনৰ পৰা মই আছুক মই দেখিছোঁ, আছু কামবোৰ শিকিছোঁ আৰু তৃণমূল পৰ্যায়ৰ পৰা মই আছু কামত জড়িত হৈ আছোঁ। আৰু ইয়াৰ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি মোৰ নিজৰ জেগাত আঞ্চলিক পৰ্যায়লৈকে আৰু জিলা পৰ্যায়লৈকে মই আছু আগবঢ়াই লৈ গৈছোঁ। ঠিক তেনেধৰণে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ পৰা মই প্ৰতিনিধি কৰি সদৌ অসম ছাত্ৰ সন্থালৈ মই কাৰ্যনিৰ্বাহক সদস্যলৈ মোক অৰ্পণ দিয়া হৈছে। তাৰ লগে লগে মৰিগাঁও অধিৱেশনত দ্বিতীয়বাৰ আকৌ মোক সদৌ অসম ছাত্ৰ সন্থাত সহকাৰী সাধাৰণ সম্পাদক হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। আৰু আজি দীৰ্ঘদিন ধৰি আছুত জড়িত থকাৰ পিছত আজি যিটো এটা ডাঙৰ দায়িত্ব মোক দিয়াৰ কাৰণে মই পোনপ্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ প্ৰমোদজন কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, লগতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যেকটো জিলাৰ আঞ্চলিক পৰ্যায়ৰ পৰা সকলোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক অহা দিনটো অসমবাসীলৈ আৰু কাৰ্বি আংলঙৰ ৰাইজৰ সহায় সহযোগ আৰু তেওঁলোকৰ দেহা প্ৰমুখ বিচাৰি মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু অভিভাৱকসকলৰ পৰা তেওঁলোকৰ আশীৰ্বাদ মই বিচাৰিছোঁ। আৰু লগতে কাৰ্বি আংলং আৰু যিহেতু পাহাৰ ভৈয়ামৰ কথা বিভিন্ন ঠাইত আমি শুনি থাকোঁ, কিন্তু পাহাৰ আৰু ভৈয়ামৰ কথা যাতে ভাল এটা আমাৰ শান্তি সম্প্ৰীতি যাতে অটুট আৰু শক্তিশালী হৈ থাকে, তাৰে কামনা কৰি আগন্তুক দিনত এই মোৰ যেতিয়ালৈকে আমাৰ পূৰ্ণাংগ সাধাৰণ সভালৈকে মই চলাই যাম, তাকে আপোনালোকৰ সহায় সহযোগ কামনা মই আশা কৰিছোঁ।